বিয়া হোৱা 5.5 বছৰ মূৰত ছোৱালীজনীক পাইছোঁ। এই ছোৱালীজনীক পাবলৈ বহুত কষ্ট কৰিলোঁ জানেনে। ডক্টৰ মানে গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড় চবতে দেখালোঁ। সৰু সুৰা ধেৰ অপাৰেশ্যনো কৰা হ'ল মোৰ। লাষ্টত গৈ আমি IVF-ৰ সিদ্ধান্ত লৈ IVF-ৰ থ্ৰুত মোৰ ছোৱালীজনীক মই পাইছোঁ। সেই আমি ট্ৰিটমেণ্ট কৰিব যাওঁতেও কিমান আমাৰ নিচিনা দম্পতি ডক্টৰৰ হাতে ভৰিয়ে ধৰে যে ছাৰ আমাক কেনেবাকৈ হ'লেও এটা কেঁচুৱা কমচে কম আমাৰ যাতে এটা কেঁচুৱা হওক, তেনেকৈ আমাক কিবা এটা কৰি দিয়ক, আপুনি যেনেকৈ ক'ব আমি তেনেকৈয়ে কৰিম। আমিও সেনেকুৱাই কৰিছিলোঁ, কিন্তু ভগৱানৰ কিবাত পালোঁ আৰু ছোৱালীজনী 5.5 বছৰৰ মূৰত পালোঁ। আৰু কিছুমানতো এতিয়াও পোৱা নাই, কিছুমানতো ডক্টৰে সলাই আছে কিন্তু কেঁচুৱাৰ মুখ চাব পৰা নাই। তাকে কৈছোঁ ভগৱানো পাৰে ন, যাক দিব লাগে তাক নিদিয়ে, আৰু যাৰ কোনো মানে কেঁচুৱা লৈ পেলাই একোৱে নাই সিহঁতকে দিয়ে। চাবচোন এতিয়া যে মাকে যে ল'ৰাটোক যে 10 বছৰীয়া ল'ৰাটোক যে মাকে মাৰি পেলালে, তাকো পৰকীয়া প্ৰেমৰ কাৰণে, কেনেকৈ হ'ব পাৰেনো? আমি যিমানখিনি জানো, জীৱ জন্তুৱে হওক বা মানুহেই হওক, মাক হোৱাৰ পিছত যিখিনি মানে ল'ৰা ছোৱালীৰ প্ৰতি যিখিনি ভাল পোৱা, যিখিনি মৰম, সেইখিনিতকৈ বেছি ভাল মানে মাকৰ মৰম, মাকৰ ভাল পোৱাতকৈ বেছি পৃথিৱীখনত কাৰো মানে হ'ব নোৱাৰে, মানে কাৰোৰ প্ৰতি হ'ব নোৱাৰে। লাগিলে এইটো কুকুৰেই হওক, মেকুৰীয়ে হওক বা মানুহেই হওক দেই। কিন্তু এইটো নিউজ দেখিলে জানো মানুহে ক'ব এষাৰ কথা, এইটো নিউজ দেখিলে জানো লাগে? তাকে কৈছোঁ মানুহবোৰ যে কি ফালে গৈ আছে, মোৰ যে ভাল নালাগা হৈছে এইবোৰ। আৰু পৰকীয়া প্ৰেম ইমান মানে লেতেৰা লাগে এই ৱৰ্ডটো, ইমানে ঘিণ লগা। মানে যিকোনো বস্তুৰ চাবচোন ভাল ছাইড এটা থাকে, বেয়া ছাইড এটা থাকে, কিন্তু এইটো বস্তুৰ যে কোনো ভাল ছাইড নাই। আৰু এইটো বস্তু যোনে লিপ্ত হৈছে সিহঁতৰ কথা নাজানো, কিন্তু সিহঁতৰ ল'ৰা ছোৱালী কিন্তু বহুত ভুক্তভোগী হৈছে। সেইকাৰণে মই কৈছোঁ যোন এতিয়ালৈকে লিপ্ত হৈ আছে এইবোৰত আঁতৰি আহক। ল'ৰা ছোৱালীক শাস্তি নিদিব, আপোনালোকে যেনেকৈ মৰক। ল'ৰা ছোৱালীক আপোনালোকে মৰিবলৈ হেৰি নকৰিব।